দেশৰ কোটি কোটি কৃষকক পুনৰ দিব পিএম কিষাণৰ ধন। দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত শীঘ্ৰেই সোমাব পিএম কিষাণ সন্মান নিধিৰ 22 নং কিস্তিৰ ধন। আৰু ইয়াৰ বাবে কৃষকসকলে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এই কাম নকৰিলে কৃষকসকলে কিন্তু এইবাৰ 22 নম্বৰ কিস্তিৰ ধন নাপাব। আৰু এইবাৰ নতুন নিয়মেৰে দিয়া হ'ব পিএম কিষাণ সন্মান নিধিৰ 22 নং কিস্তিৰ ধন। 22 নং কিস্তিৰ ধন কৃষকসকলে কেতিয়া লাভ কৰিব আৰু এই টকা পাবলৈ আপুনি কি কাম কৰিব লাগিব সবিশেষ তথ্য জনাই আছো। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। দেশৰ কোটি কোটি কৃষকে পুনৰ লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ ধন। কৃষকসকলৰ একাউণ্টত পুনৰ সোমাব 6000কৈ টকা। আৰু এই ধন লাভ কৰিবলৈ আপুনি কৰিব লাগিব কেইবাটাও কাম। কি কাম কৰিব লাগিব চাও আহক। পিএম কিষাণক লৈ লাখ লাখ কৃষকৰ বাবে জৰুৰী খবৰ। দেশৰ লাখ লাখ কৃষকৰ একাউণ্টে সোমাব 6000কৈ টকা। পিএম কিষাণৰ 22 নং কিস্তিৰ অধীনত সোমাব এই ধন। আৰু ধন লাভ কৰিবলৈ আপুনি কি কাম কৰিব লাগিব চাও আহক। ধন লাভ কৰিবলৈ কৃষকসকলে eKYC সম্পূৰ্ণ কৰিব লাগিব। বেংক একাউণ্ট লিংক কৰিব লাগিব আধাৰ অৰ্থাৎ UIDৰ সৈতে। মাটিৰ ৰেকৰ্ড পিএম কিষাণ পৰ্টেলত সঠিকভাৱে পঞ্জীয়ন কৰিব লাগিব। আৰু মাৰ্চ এপ্ৰিল মাহৰ ভিতৰত কৃষকসকলে এই ধন লাভ কৰাৰ সম্ভাৱনা আছে। দৰ্শকসকলে আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে। দেশৰ লাখ লাখ কৃষকে পুনৰ লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ ধন। অতি শীঘ্ৰে দেশৰ কৃষকসকলৰ বেংক একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ 22 নং কিস্তিৰ ধন। আৰু তাৰ বাবে আপুনি eKYC কৰিব লাগিব, লগতে আধাৰ লিংক কৰিব লাগিব বেংক একাউণ্টৰ সৈতে অৰ্থাৎ DBT লিংক অন কৰিব লাগিব। আৰু অহা মাৰ্চ এপ্ৰিল মাহৰ ভিতৰত কৃষকসকলে লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ এই 22 নং কিস্তিৰ ধন।